নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী সকল আমাৰ ৰাখিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি অল কৰি ৰাখিব। আমাৰ নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাব আৰু কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখি দিব। আপুনি যদি আজি দিনটোত মহাদেৱৰ কৃপা লাভ কৰিম বুলি ভাবিছে তেনেহলে এতিয়াই কমেণ্টত গৈ হৰ হৰ মহাদেৱ বুলি লিখি দিয়ক। আজি দিনটোত তিনিটা ৰাশি জাতক জাতিকাৰ বাবে এটা ভাল খবৰ অহা সম্ভাৱনা আছে, গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব। ধন্যবাদ। প্ৰথমতে আহিছো আমি মেঘ ৰাশি। পৰিয়ালৰ সৈতে চলি থকা যিকোনো সমস্যা সমাধান থাকিব। আপোনাৰ যদি আজি দিনটোত পৰিয়ালৰ সদস্যৰ লগত সমস্যা যদি সৃষ্টি হৈছে সেই সমস্যা আজি আপুনি সমাধান কৰিব পাৰিব বুলি কৈছে। এই মুহূৰ্তত ঘৰৰ পৰিৱেশত ইতিবাচক পৰিৱৰ্তন হ'ব। এই সময়ত ভ্ৰমণ কৰাটো সময় আৰু ধন দুয়োটা ক্ষতি। আপুনি যদি এনে সময়ত আপুনি যদি ভ্ৰমণ কৰে মানে ফুৰিবলৈ যায় আপোনাৰ ধন ক্ষতি হ'ব পাৰে বুলি কৈছে। টকা পইচা অভাৱত ক্ষতি হ'ব। আপুনি চুবুৰীয়াসকলৰ সৈতে সৰু কিবা এটা বিষয় কথা পাতিব পাৰে। মানে আজিৰ দিনটোত যদি আপুনি আপোনাৰ ঘৰৰ ওচৰৰ মানুহৰ লগত আপোনাৰ নিজৰ মানে ভৱিষ্যতলৈ কিবা এটা যদি কথা পাতে সেই কথা আপুনি আলোচনা কৰিব পাৰে বুলি কৈছে চুবুৰীয়াসকলৰ মানুহৰ লগত, যিটোৱে পৰিয়ালৰ সুখ আৰু শান্তিৰ ওপৰতো প্ৰভাৱ পেলাব। মানে আপুনি যদি আলোচনা কৰে আপোনাৰ পৰিয়ালৰ মানুহৰ লগত আপোনাৰ জীৱনত সুখ শান্তি আনিব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছো আমি বৃষভ ৰাশি। ধৰ্মীয় স্থানলৈ যোৱাটোৱে মানসিক সান্তনা আনিব। তাৰমানে আজিৰ দিনটোত যদি আপুনি ধৰ্মীয় স্থানত যায় আপোনাৰ মনটো মানসিক সান্তনা আনিব বুলি কৈছে আৰু কাম হ'ব, আপোনাৰ মানে কামটো ভাল হ'ব বুলি কৈছে। কিন্তু আপুনি সেইবোৰ সম্পূৰ্ণ মন আৰু শক্তিৰে সম্পূৰ্ণ কৰিব। আপোনাৰ মনটোৱে ভবা মতে সেই কামটো আপোনাক সম্পূৰ্ণ কৰিবলৈ কৈছে। শিক্ষাৰ্থীসকল নতুন অধিৱেশনক লৈ উৎসাহিত হ'ব। মানে পঢ়া শুনা শিক্ষাৰ্থীসকলে আজিৰ দিনটোত নতুন কিবা পঢ়া শুনাৰ ক্ষেত্ৰত সুযোগ পাব বুলি কৈছে। শিশু কেৰিয়াৰৰ বিষয়ে কিছু চিন্তা থাকিব পাৰে। মানে আজিৰ দিনটোত শিশুসকলৰ কেৰিয়াৰৰ বিষয়ে কিছু চিন্তা থাকিব পাৰে বুলি কৈছে। মানে জীৱনটোত মই কি কৰিম এনেকুৱা ধৰণৰ চিন্তা থাকিব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছো আমি মিথুন ৰাশি। আপোনাৰ সামৰ্থ্য আৰু শক্তি সম্পূৰ্ণ ব্যৱহাৰ কৰক। আজিৰ দিনটোত মানে আপুনি সামৰ্থ্য অনুসৰি শক্তি সম্পূৰ্ণভাৱে ব্যৱহাৰ কৰিবলৈ কৈছে। এটা নিৰ্দিষ্ট প্ৰতিষ্ঠানৰ সৈতে সহযোগ স্থাপন আৰু আপোনাৰ নিজৰ অৱদান আগবঢ়োৱা সুযোগো থাকিব। তাৰমানে আজিৰ দিনটোত আপুনি যিকোনো ধৰ্মীয় অনুষ্ঠানত আপোনাৰ অৱদান আগবঢ়াব পাৰিব বুলি কৈছে, সুযোগ থাকিব বুলি কৈছে। বাহন বা সম্পত্তিৰ সৈতে সম্পৰ্কিত ঋণ লোৱাৰ আগতে সকলো সম্ভাৱনা বিবেচনা কৰক। মানে আজিৰ দিনটোত আপুনি বাহন বা সম্পত্তি ঋণ ল'ম বুলি ভাবিছে তেনেহ'লে আপোনাক ভাবি চিন্তি ঋণ ল'বলৈ কৈছে। ধনৰ লেনদেনৰ সৈতে সম্পৰ্কিত কামটো অতি সাৱধানে কৰিব। তাৰমানে আজিৰ দিনটোত আপুনি টকা পইচা অন্য ব্যক্তিৰ লগত লেনদেন কৰে আপোনাক সাৱধানে কৰিবলৈ দিছে, নহ'লে আপোনাৰ টকা পইচা মানে আপোনাৰ কমি যাব পাৰে বুলি কৈছে। এইবাৰ আহিছো আমি কৰ্কট ৰাশি। আপোনাৰ পাৰস্পৰিক আলোচনাৰ জৰিয়তে শিশু শিক্ষাৰ সৈতে সম্পৰ্কিত কিছুমান ভৱিষ্যত পৰিকল্পনা ফলপ্ৰসূ হ'ব। মানে আজিৰ দিনটোত আপোনাৰ শিশুৱে ভৱিষ্যতে মই কি কৰিম এনেকৈ চিন্তা কৰি আছে, আজি সেই চিন্তা ভবামতে হ'ব বুলি কৈছে। যাৰ বাবে আপুনি বহুত সকাহ অনুভৱ কৰিব। তাৰ বাবে মানে আপুনি আজি আপোনাৰ মনটোত সকাহ অনুভৱ কৰিব পাৰে বুলি কৈছে। আৰু আপুনি আপোনাৰ মনোযোগ আন কামত কেন্দ্ৰীভূত কৰিবলৈ সক্ষম হ'ব। তাৰমানে আজিৰ দিনটোত আপোনাৰ মনোযোগ আপুনি অন্য কামত মনোযোগ দিব পাৰিব বুলি কৈছে, সক্ষম হ'ব বুলি কৈছে। গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ হোৱাৰ বাবে প্ৰকৃতিত এক অহংকাৰ সদৃশ্য পৰিস্থিতি হ'ব পাৰে, যিটো ভুল। আজিৰ দিনটোত আপুনি কিবা এটা গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিম বুলি ভাবিছে সেই কামটো আপুনি কৰি থাকিলে আপোনাৰ মনত অহংকাৰ ভাৱ আনিবলৈ কোৱা নাই।
যদি আপুনি অহংকাৰ ভাৱ মনলৈ আনে সেইটো আপোনাৰ ভুল হ'ব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি সিংহ ৰাশি। মই আজি নিৰ্দিষ্ট বন্ধুবৰ্গৰ সৈতে এক লগ পাম, মানে আজিৰ দিনটোত আপুনি আপোনাৰ বন্ধু বান্ধৱীৰ লগত লগ পাব পাৰিব বুলি কৈছে। আৰু এটা নিৰ্দিষ্ট বিষয়ৰ ওপৰতো আলোচনা হ'ব যি সকলোৰে বাবে লাভজনক হ'ব, মানে আজিৰ দিনটোত আপুনি বন্ধু বান্ধৱৰ লগত আপোনাৰ বিষয়ৰ ওপৰত নিৰ্দিষ্ট বিষয়ৰ ওপৰত আলোচনা কৰিব পাৰিব বুলি কৈছে। আৰু যদি আলোচনা কৰে আপোনাৰ লাভ হ'ব বুলি কৈছে। কিছু উত্তেজনা থাকিব, আপুনি যদি আলোচনা কৰে তাৰ মাজত আপোনাৰ উত্তেজনাও সৃষ্টি হ'ব পাৰে বুলি কৈছে। সেইবাবে আপুনি সাৱধানে কথা বতৰা পাতি আলোচনা কৰিবলৈ কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কন্যা ৰাশি। গোপনীয়ভাৱে আপোনাৰ পৰিকল্পনা কাৰ্যকৰী কৰক, মানে আজিৰ দিনটোত আপুনি কিবা এটা কাম কৰিলে অন্য ব্যক্তিয়ে মানে গম নোপোৱাকৈ গোপনে কৰিবলৈ কৈছে। এই মুহূৰ্তত ফলাফলবোৰ কঠোৰ পৰিশ্ৰমৰ সৈতে সামঞ্জস্যপূৰ্ণ হ'ব, সেয়েহে ধৈৰ্য ধৰাটো প্ৰয়োজনীয়। মানে আপোনাক আজিৰ দিনটোত কঠোৰ পৰিশ্ৰম সহকাৰে কাম কৰিবলৈ দিছে আৰু আপোনাক ধৈৰ্য ধৰিবলৈ কৈছে। আগন্তুক সময়ত এই কঠোৰ পৰিশ্ৰমে আপোনাক সঠিক ফলাফল প্ৰদান কৰিব, মানে আপোনাৰ আহিবলগীয়া দিনবিলাকত আপুনি যদি কঠোৰ পৰিশ্ৰম যদি কৰি যায় কামত আপোনাৰ ভাল ফল আহিব বুলি কৈছে। আপুনি সেই কামক লৈ সফলতা পাব বুলি কৈছে। এইবাৰ আহিছোঁ আমি তুলা ৰাশি। যেতিয়া পৰিকল্পিত আৰু শৃংখলাবদ্ধভাৱে পাৰিবাৰিক কাৰ্যকলাপ আয়োজন কৰা হয় তেতিয়া এক শান্তিপূৰ্ণ পৰিৱেশ থাকিব। তাৰমানে আজিৰ দিনটোত যদি আপুনি শৃংখলাবদ্ধভাৱে যদি পাৰিবাৰিক কাৰ্যকলাপ আয়োজন কৰিম বুলি যদি ভাবিছে তাত আপোনাৰ শান্তি থাকিব পাৰে বুলি কৈছে। শান্তিপূৰ্ণ পৰিৱেশ থাকিব। আজি ৰাজনৈতিক সম্পৰ্কে আপোনাক লাভান্বিত কৰিব পাৰে। আজিৰ দিনটোত আপুনি ৰাজনৈতিক সম্পৰ্কে যদি কাম যদি কৰে আপোনাৰ লাভ হ'ব বুলি কৈছে। জনসম্পৰ্কৰ পৰিসৰ বৃদ্ধি পাব, ই আপোনাক আপোনাৰ পৰিচয়ও প্ৰদান কৰিব, মানে আজিৰ দিনটোত আপোনাৰ অন্য ব্যক্তিৰ লগত পৰিচয় হ'ব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি। ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ সেৱাৰ প্ৰতি মনোযোগ দিয়াটোৱে তেওঁলোকৰ আশীৰ্বাদ ৰাখিব, মানে আজিৰ দিনটোত যদি আপোনাৰ ঘৰৰ বয়োজ্যেষ্ঠ লোকৰ ওচৰত যদি আপুনি সেৱা কৰে সেই আশীৰ্বাদ যদি আপোনাক দিয়ে সেই আশীৰ্বাদে আপোনাৰ জীৱনটো ভাল কৰিব পাৰে বুলি কৈছে। আজি আপোনাৰ প্ৰতিভা আৰু বৌদ্ধিক সামৰ্থ্যৰ বলত আপুনি এনে কিবা কৰিব যিটো আপুনি নিজেই আচৰিত হ'ব, মানে আজিৰ দিনটোত আপুনি প্ৰতিভা অনুসৰি আপুনি এনে কাম কৰিব বুলি কৈছে। সেই কামটো কৰি হোৱাৰ পিছত আপুনি পিছত নিজেই আচৰিত হ'ব বুলি কৈছে। সমাজত আৰু নিকট আত্মীয়সকলৰ প্ৰতি আপোনাৰ সন্মান বৃদ্ধি পাব, মানে আজিৰ দিনটোত সমাজত আপোনাৰ অন্য ব্যক্তিৰ লগত আপোনাৰ সন্মান বৃদ্ধি পাব বুলি কৈছে। শিক্ষাৰ্থীসকলে অধিৱেশনৰ আৰম্ভণিৰ পৰা তেওঁলোকৰ অধ্যয়ন সম্পৰ্কীয় সংকল্প ল'ব লাগিব, মানে পঢ়া শুনা শিক্ষাৰ্থীসকলে তেওঁলোকে পঢ়া শুনাৰ ক্ষেত্ৰত আজি অধ্যয়নৰ ক্ষেত্ৰত নতুন সংকল্প ল'ব লাগিব বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। পাৰিবাৰিক আৰামৰ বাবে বজাৰ আদিত সময় অতিবাহিত কৰা হ'ব, মানে আজিৰ দিনটোত আপুনি দোকানত বজাৰ কৰিব যাব লগা হ'ব পাৰে বুলি কৈছে। কিছুমান পিতৃক সম্পৰ্কীয় কামত বাধা ৰখাৰ ফলত সম্পৰ্কত কিছু উত্তেজনা হ'ব পাৰে, মানে আজিৰ দিনটোত আপোনাৰ পিতৃ সম্পৰ্কীয় কামত বাধা থাকিব পাৰে বুলি কৈছে। আৰু বাধা থাকিলে আপোনাৰ সম্পৰ্কত উত্তেজনা সৃষ্টি হ'ব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। আপোনাৰ প্ৰচেষ্টা যিকোনো পাৰিবাৰিক সমস্যা সমাধান কৰাত হ'ব আৰু আপুনি ইয়াত সফল হ'ব, মানে আজিৰ দিনটোত আপুনি যদি কিবা এটা লৈ যদি প্ৰচেষ্টা কৰি আছে সেই প্ৰচেষ্টাত সমস্যা সমাধান কৰাত আপুনি সফল হ'ব বুলি কৈছে। সমস্যাটো আপুনি নিজে সমাধান কৰিব পাৰিব বুলি কৈছে। শিশুটোৰ পৰা কিছু ভাল খবৰ পাই মন সুখী হ'ব আৰু মনোৰঞ্জন সম্পৰ্কীয় কাৰ্যসূচীও থাকিব, মানে আজিৰ দিনটোত আপোনাৰ সন্তানক লৈ ভাল খবৰ আহিব পাৰে বুলি কৈছে আৰু আপোনাৰ মনটো সুখী হ'ব পাৰে বুলি কৈছে। ঘৰৰ মানুহৰ সৈতে হস্তক্ষেপ নকৰিবলৈ সমাধান হ'ব, মানে আজিৰ দিনটোত আপোনাৰ ঘৰৰ ব্যক্তিৰ লগত হস্তক্ষেপ কৰিবলৈ আপোনাক দিয়া নাই, সমাধান হ'ব বুলি কৈছে। সকলোকে তেওঁলোকৰ ইচ্ছা অনুসৰি স্বাধীনতা দিয়া প্ৰয়োজন, মানে সকলো ব্যক্তিকে তেওঁলোকে ভবামতে
স্বাধীনতা দিবলৈ কৈছে কিবা যদি চিন্তা কৰি আছে আজিৰ দিনটোত এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি আপোনাৰ জ্ঞান আৰু ব্যৱহাৰিক মনোভাৱে আপোনাৰ বাবে লাভজনক পৰিস্থিতি সৃষ্টি কৰিব মানে আজিৰ দিনটোত আপুনি জ্ঞান হিচাপে যদি ব্যৱসায় এটা যদি কৰে আপোনাৰ সেই ব্যৱসায়ত লাভ হ'ব বুলি কৈছে আপোনাৰ লাভ থাকিব টকা পইচা কেৱল অনুভূতিৰ সলনি ব্যৱহাৰিক দৃষ্টিভংগী লওক ইয়াত মাংগলিক কামত যোগদান কৰিবলৈ এজন আত্মীয়ৰ পৰা নিমন্ত্ৰণ প্ৰাপ্ত হ'ব পাৰে মানে আপুনি আজিৰ দিনটোত মাংগলিক কামত যদি যোগদান কৰিবলৈ এজন আত্মীয়ৰ লগত যদি আপুনি যদি সহযোগ কৰি কামটো কৰে তাত আপোনাৰ ভাল হ'ব বুলি কৈছে যিকোনো ঠাইত বিনিয়োগ কৰাত আগতে সঠিক তথ্য লওক আৰু আপোনাৰ ব্যয় নিয়ন্ত্ৰণ কৰক তাৰ মানে আজিৰ দিনটোত যদি আপুনি যিকোনো ঠাইত বিনিয়োগ কৰিম বুলি যদি ভাবিছে আপোনাক সঠিক তথ্য লৈ বিনিয়োগ কৰিব দিছে তেতিয়া আপোনাৰ ব্যয় হ'ব পাৰে বুলি কৈছে আপোনাৰ টকা পইচা হোৱা ভাল সম্ভাৱনা আছে বুলি কৈছে আজিৰ দিনটোত শেষত আহিছোঁ আমি মীন ৰাশি আপুনি এক নতুন উৎসাহ আৰু আত্মবিশ্বাসেৰে আপোনাৰ কামৰ প্ৰতি সমৰ্পিত হ'ব আৰু সফল হ'ব তাৰ মানে আজিৰ দিনটোত যদি আপুনি আত্মবিশ্বাসেৰে ভাবি পেলাই যদি আপুনি কাম এটা যদি কৰে সেই কামটোত আপুনি সফলতা পাব বুলি কৈছে ইতিবাচক কাৰ্যকলাপ আৰু মানুহৰ সৈতে সম্পৰ্ক থকাটোৱে আপোনাৰ ব্যক্তিত্ব সঠিকভাৱে উন্নত কৰিব মানে আজিৰ দিনটোত আপুনি যদি ইতিবাচক কাৰ্যকলাপৰ সৈতে অন্য ব্যক্তিৰ লগত যদি সম্পৰ্ক স্থাপন কৰে আপোনাৰ ব্যক্তিত্ব উন্নত হ'ব বুলি কৈছে যিকোনো ধৰ্মীয় কাৰ্যকলাপত আপোনাৰ এক বিশেষ অৱদান থাকিব তাৰ মানে আজিৰ দিনটোত আপোনাৰ ধৰ্মীয় অনুষ্ঠানত আপুনি যোগদান কৰিব পাৰিব বুলি কৈছে আপোনাৰ বিশেষ অৱদান থাকিব পাৰে বুলি কৈছে আজিৰ দিনটোত পুনৰ লগ হোৱা আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় লৈছোঁ আশা কৰোঁ মহাদেৱে সকলোকে মংগল কৰিব সকলোকে ভালে ৰাখিব তাৰে কামনা কৰি এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ।